ক্ষেত্রে আমি আমন্ত্রণ করি অনা ভ্রাম্যমান অসমৰ নাট্যগোষ্ঠীৰ প্ৰথম শ্ৰেণীৰ নাট্য দল আবাহন থিয়েটাৰে ফেব্ৰুৱাৰী 25, 26, 27 তাৰিখে ইয়াতে নাট প্ৰদৰ্শন কৰিব। আজি আমাৰ এটা শুভ দিন, শুভ মুহূৰ্ত আমাৰ কেইবাটাও ইয়াত দিশ জড়িত হৈ আছে। যে আমি এই শুভ দিনত আমাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰা আমাৰ থিয়েটাৰ পৰিচালনা সমিতিৰ সন্মানীয় উপদেষ্টা নিকুঞ্জ মোহন শৰ্মা ডাঙৰীয়া আৰু থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি শইকীয়া ডাঙৰীয়া, কাৰ্যকৰী সভাপতি সোণমণি শইকীয়া ডাঙৰীয়া আৰু হাতীচুঙৰ পৰা প্ৰতিনিধিত্ব কৰা হিৰণ্য দাস, ৰাজীৱ কলিতা, বালিগাঁৱৰ আমাৰ জিতেন দাস, বিষ্ণু লস্কৰ ডাঙৰীয়া, জ্যেষ্ঠ সমাজকৰ্মী, আমাৰ সকলো অনুষ্ঠানতে ওতঃপ্ৰোতভাৱে জড়িত বালিগাঁৱৰ সন্মানীয় শ্ৰীযুত মুৰলী মোহন মজুমদাৰ ডাঙৰীয়া আৰু আজি এই উদ্বোধন ভাগ আমাৰ ইতিমধ্যে ফিতা কাটি আমাৰ শুভ মুকলি কৰিছে আমাৰ এই অঞ্চলৰ গুৰিবৰ্ষা প্ৰবীণ সমাজকৰ্মী, শিক্ষাবিদ, প্ৰাক্তন মন্ত্ৰী সন্মানীয় শ্ৰীযুত উমেশ দাস ডাঙৰীয়া আৰু বিশেষভাৱে আজি এই শুভ মুহূৰ্তত আমি বিশেষ আদৰণি জনাব বিচাৰিছোঁ আমাৰ এই অনুষ্ঠানটো বিশেষকৈ আজি আমাৰ উত্তৰ পাটবহা অঞ্চলৰ বিশিষ্ট সমাজসেৱী, উদ্যোগী যুৱকসকল সকলোৱে এটা মহান প্ৰচেষ্টা লৈ এই অঞ্চলটোত যোৱা বছৰো আবাহন থিয়েটাৰ তেওঁলোকে আমন্ত্ৰণ কৰিছিল আৰু এই আবাহন থিয়েটাৰৰ পৰা হোৱা লাভাংশ ধনেৰে আমাৰ শ্ৰী শ্ৰী শিৱ মন্দিৰ আৰু বকুলতল নামঘৰত আমি এটা সাহায্য দিবলৈ সক্ষম হৈছোঁ আৰু বাকী আমি পৰৱৰ্তী সময়ত বিভিন্ন অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা বিভিন্ন দিশত আমি উঠি অহা নতুন প্ৰজন্মক এটা উৎসাহ উদ্দীপনা আমি যোগাই আহিছোঁ। সেইফালৰ পৰা আমাৰ উত্তৰ পাটবহা অঞ্চলৰ উদ্যমী যুৱকসকল ধন্যবাদৰ পাত্ৰ আৰু বিশেষকৈ মই আদৰণি জনাইছোঁ নগাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী, তেখেতে আমাৰ এই অঞ্চললৈ হৰি মন্দিৰ বা তেনেকৈ শিৱ মন্দিৰ ভাগ বা পুথিভঁৰাল, নামঘৰ এনেকৈ বিভিন্ন অনুষ্ঠানলৈ তেখেতে বহুত অৱদান আগবঢ়াইছে। 50,000, 1 লাখ টকালৈকে তেখেতে আমাৰ এই নামঘৰ বা মন্দিৰত তেখেতে দান কৰিছে আৰু আজি মই সগৌৰৱে ঘোষণা কৰিছোঁ দেৱজিৎ অকণমান ৰ'বাচোন তেখেতে চাওক যে আমি আজি এই শুভ মুহূৰ্তত সঁচাকৈ আমি অতি আনন্দ বাৰ্তা আপোনালোকৰ আগলৈ প্ৰেৰণ কৰিছোঁ।